আজিৰ টপিক হ'ল আমি জীৱনত কেনেকৈ শান্তিত থাকিব পাৰোঁ। মানে বহুত ডাঙৰ কথা, মানে শান্তিত থকাতে আমাৰ সকলোৰে লাইফত এইম কি শান্তি ন। আমি শান্তিৰ কাৰণে ইমান পইচা ইনকাম কৰোঁ যাতে শান্তি লাভ কৰিব পাৰোঁ, কোনো কিছুৰ অভাৱ নাথাকে। সেইকাৰণে আমি ইমান পইচাৰ পিছত লাগি থাকোঁ ন। চব মূলত আমি কি বিচাৰিছোঁ? শান্তি। এইটো জীৱনত, আৰু জীৱনটো ফাৰ্ষ্ট বুজিব লাগিব বন্ধু। জীৱনটো কিমান দিন দীঘল, আমাৰ জীৱনটো ক'ৰ পৰা আহিল আৰু কিমান ক'ত শেষ হ'ব, এইটো ফাৰ্ষ্ট কনচেপ্টটো জানিব লাগিব। তাৰপিছতে আপুনি শান্তি পোৱাৰ আশা কৰিব পাৰে। মানে ফাৰ্ষ্ট আপুনি লাইফটো কি এইটো গম পাব লাগিব। আমি ক'ৰ পৰা আহিছোঁ ন। আমি যদি চায়েন্সৰ হিচাপত ধৰোঁ, বিগ বেং বিগ বেং আমি এটা বিন্দুৰ পৰাই ষ্টাৰ্ট হৈছোঁ। মানে ফাৰ্ষ্ট এটা বিন্দুৰ পৰা ষ্টাৰ্ট হৈছে, এক্সপাণ্ড হৈয়ে আছোঁ ইউনিভাৰ্চটো হৈ আছোঁ। কিন্তু এইটো মানে ক্ৰিয়েটৰে কৈছে যে সকলো বস্তু আকৌ মোৰ ওচৰতে ঘূৰাই অনা হ'ব। আমি যে এক্সপাণ্ড হৈ আছোঁ, চব বস্তু আকৌ সম্প্ৰসাৰিত হৈ আছে। মানে আকৌ সৃষ্টিকৰ্তাই চব একলগ কৰিব। সেইদিনা মানে তেওঁ অকলেই থাকিব। ইন দ্য ডে অফ জাজমেণ্ট, মানে সেইদিনা তেওঁ মালিক হ'ব। বিচাৰৰ দিনত তেওঁ মালিক, মানে সকলো বস্তুৰে হিচাপ হ'ব। তোমাক যে পৃথিৱীত এটা টাইম দিয়া হৈছিল যে এইখিনি পিৰিয়ড তোমাৰ কাৰণে মই ইমান বস্তু নিয়মত তোমাক দুটা চকু দিছিলোঁ, হাত দিছিলোঁ, তোমাৰ সুস্বাস্থ্য দিছিলোঁ, তোমাক ইমান বস্তু দিছিলোঁ, তোমাক টকা পইচা দিছিলোঁ। যদি ধনী মানুহ তাক কোশ্চিন কৰা হ'ব, তোমাক ইমান টকা দিছিলোঁ, তুমি কি কৰিছা সেইবোৰ মানে টকাবিলাকৰ। যোনে যেনেকুৱা কৰ্ম কৰিব, কৰ্মফল দিৱস বুলি মানে এইটো আমি ক'ব পাৰোঁ। কৰ্মফল দিৱস মানে আপুনি যিটো এইটো পৃথিৱীত যিখিনি আপুনি কৰি গৈছে, আপুনি যিখিনি সৎ কৰ্ম কৰিছে বা অসৎ কৰ্ম কৰিছে, তাৰে প্ৰতিফল দিব। এইখিনি কনচেপ্ট থাকিব লাগিব জীৱনৰ প্ৰতি, তেতিয়াহে আপুনি মানে অলপ শান্তিৰ চিন্তা কৰিব পাৰে। চ' এই শান্তিৰ টপিকটো আমি কণ্টিনিউ কৰিম। কিপ ৱাচিং এণ্ড subscribe my channel and build a community towards peace.